শাওনৰ সূৰ্যস্নাতা ক্লেদময় পথাৰত চহা কৃষকে সপোন ৰচিছে বছৰটোৰ বাবে। সোণগুটিৰে ভৰিব আঘোণৰ পথাৰ, সোণগুটিৰে ভৰিব বাৰীৰ ভঁৰাল। চহা কৃষকসকলৰ এই সপোনৰ সহযোগী এজন বিশেষ ব্যক্তি। কৃষকসকলৰ সপোন পূৰণৰ বাবে হাত উজান দিছে তেওঁ। মানুহজনৰ নাম পৰাণ শইকীয়া। খুমটাই অঞ্চলৰ সকলোৰে পৰিচিত এইজন সমাজকৰ্মী পৰাণ শইকীয়া। দেওবাৰে খুমটাই সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়ত এলেকাত সমাজকৰ্মীজনে বিতৰণ কৰে কঠীয়া। উল্লেখ্য যে ধনশিৰি নদীৰ বানৰ বাবে অঞ্চলটোত নষ্ট হৈ পৰিছিল বহু কৃষকৰ কঠীয়া, যাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল কৃষকসকলে। কিন্তু কৃষকসকলক দুৰ্দশাৰ পৰা উদ্ধাৰৰ বাবে এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে পৰাণ শইকীয়াই। এইটো অঞ্চলৰ মানুহ বিশেষকৈ কৃষিজীৱী মানুহ। ইয়াত হৈ যোৱা বানে এই অঞ্চলৰ কৃষি খেতিখিনি একেবাৰে নষ্ট কৰি পেলালে। তো আমি তেতিয়াই এটা কথা চিন্তা কৰিছিলোঁ যে বানপানী যোৱাৰ পিছত যিখিনি খেতিপথাৰ নষ্ট হৈছিল তেওঁলোকক পুনৰ সেই খেতিখিনি কৰিবৰ কাৰণে আমি কিছু কঠীয়া যোগান ধৰাৰ কথা চিন্তা কৰিছিলোঁ। আৰু এই মৰ্মে আজি আমি ইয়াত আহি কঠীয়া বিতৰণ কৰি আছোঁ, যাতে কৃষকসকলে তেওঁলোকৰ কৃষি ভূমিখিনি সজীৱ কৰিব পাৰে, খেতি কৰিব পাৰে আৰু তেওঁলোকৰ অন্নমুঠি যাতে বছৰটোৰ কাৰণে যোগাৰ কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আমাৰ যুৱকসকলে মোক বহুত সহায় কৰিছে, তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো অঞ্চল ইয়াৰ আগতেও আমি একবাৰ খেতি কঠীয়া আমি বিতৰণ কৰিছিলোঁ। এইটো বগৰীয়ানী, গান্ধী বস্তি আৰু এই অঞ্চলতো আমি ইতিমধ্যে কৰিছোঁ, লেটেকু পঞ্চায়তৰ আৰু খুমটাই পঞ্চায়তৰ বিভিন্ন অঞ্চলত। আমি আশা কৰিম যাতে খেতিয়কসকল আমাৰ এই সৰু সাহায্যৰ পৰা যাতে উপকৃত হয়। স্বাভাৱিকতে পৰাণ শইকীয়াৰ এই পদক্ষেপে কৃষকসকলৰ মুখত বিৰিঙাইছে হাঁহি। সকলোৱে তেওঁৰ প্ৰতি প্ৰকাশ কৰে কৃতজ্ঞতা। এতিয়া গৰু ছাগলী যিমান কষ্টত আছে নহয় ক'ব লাগিব। আচলতে ধান খেতি আপোনালোকৰ চব পানীৰ তলত এতিয়া চব পানীৰ তলত আজি আচলতে কঠীয়া এতিয়া নাই বুলি ক'ব লাগিব। এতিয়া দাদাই যে দিছে দাদাক ধন্যবাদ দিব লাগিব। ব্যুৰো ৰিপৰ্ট UB ৱায়াৰ।